So good morning, good evening, good afternoon guys. This video says welcome to LD Academy. So এই কোৱেশ্চনটোত বহুত কেইজনৰ ডাউট আছে মানে যোনে যোনে কৰিছা যোনে যোনে কৰা নাই ডাউটটো নাই সো কোৱেশ্চনটো কি আছিল এটা স্কয়াৰ এটা আছিল 5 cm সাইড ওকে তো ইয়াত কি কৈছে a আৰু b দুটা চাৰ্জ আছে এটা চাৰ্জ আছে 2 * 10⁻⁶ আৰু এটা চাৰ্জ আছে 1 * 10⁻⁶ এত আছে এটো b আছে এটো so the question is that যদি আমি এটা চার্জ that is q is equal to 1 into 10⁻⁶ কলম c ৰ পৰা যদি আমি এক d লৈ যাওঁ so তেতিয়া আমি কিমান work done কৰিব লাগিব from c to d against electric field I think question to electric field বুলি আছিল or against the electrostatic force বুলি আছিল ঠিক আছে so this is the question so গম পালা না a আৰু b দুটা চাৰ্জ আছে a আৰু b দুটা চাৰ্জ আছে সেই দুটা চাৰ্জৰ কাৰণে c পইণ্টত এটা চাৰ্জ এটা আছে যাৰ ম্যাগনিটিউড হয় 1 * 10⁻⁶ কলম তো সেই c থকা চাৰ্জটো c ৰ পৰা d লৈ নিবলৈ কিমান ৱৰ্ক ডান কৰিব লাগিব সো আমি জানো ৱৰ্ক ডান ফ্ৰম c এটো c টু d তো আমি কি জানো এনেকে যদি এনেকে ৱৰ্ক ডান কৰিব লগা হয় ৱৰ্ক ডান ফ্ৰম c to d by f external will always be equal to by f work done from c to d by f external divided by যেটো চাৰ্জক আমি লৈ গৈছো will give you the potential difference between final point কি হ'ব c পৰা d লৈ গৈছে এটো কি হ'ব vd minus vc Gambala work done from c to d divided by q will give you vd minus vc so আমাক এটা কি লাগে এই work done টো লাগে work done from c to d by f external will be equal to q into vd minus vc হল তো এটা ইয়াত আমাক first we have to calculate vd then we have to calculate vc then q value আমি already জানো বহাই দিলে হৈ গল তো এতিয়া কোৱা vc potential difference potential at point c a point c কাৰণে যেটো a point c কাৰণে যেটো potential হ'ব that is vc কাৰ কাৰণে আহিব ইয়াৰ কাৰণে তো ইয়াত একো নহয় r 0 হৈ গল তো c পইণ্টত potential electric potential কাৰ কাৰণে থাকিব এটা থাকিব a চাৰ্জ টু কাৰণে এটা থাকিব a চাৰ্জ টু কাৰণে a চাৰ্জ টু কাৰণে at point c potential কিমান হ'ব a চাৰ্জ টু কাৰণে কিমান হ'ব k q by r তো ইয়াত কি হৈ যাব k ভ্যালু টু k q ভ্যালু কিমান হৈ যাব 1 into 10⁻⁶ আৰু r ৰ ভ্যালু কিমান হ'ব এইখন 5 cm so r ৰ ভ্যালু হৈ যাব 5 cm so তেনেকৈ ইয়াৰ কাৰণে এটা potential এটা আহিব হেতু কিমান হৈ যাব again k q by r so k ভ্যালু যেটো বহাই দিবা q ভ্যালু কিমান হ'ব 2 into 10⁻⁶ by r r মানে ইয়াত হৈ যাব this distance এটো উলিয়াই লব লাগিব এটো যদি 5 এটো যদি 5 হয় it will be 5√2 তো 5√2 so তেনেকে এইটো potential আৰু এইটো potential এড কৰিলে তুমি পাই যাবা ইলেক্ট্ৰিক potential at point c exactly for this d এই d পইণ্টৰ কাৰণে ইয়াৰ কাৰণেও এটা potential হ'ব ইয়াৰ কাৰণেও এটা potential হ'ব ডাইৰেকশন নাই জাস্ট এড কৰি দিলে হৈ গল এইটো চাৰ্জৰ কাৰণে ইয়াত এটা potential হ'ব এইটো চাৰ্জৰ কাৰণে ইয়াত এটা potential হ'ব হে দুইটা potential এড কৰি ললা so তাৰ পৰা তুমি পাই গলা vd then so now next the question is the work done from c to d will be equal to q into vd minus vc vd আৰু vc তুমি already calculate কৰি লৈ ইয়াত পুট কৰি দিলে you will get the result very very important question ইয়া আগৰ derivation টোত মই কেনেকৈ কৈছিলো ইনফাইনাইটৰ পৰা আনিছিলো but তাৰ আগতো এটা কথা কৈছিলো ন work done from a to b is always work done from a to b divided by that q will always give you vb minus vc হে কনসেপ্ট ইয়াতে আহিছে আগৰ কোৱেশ্চনছ বোৰত এটা পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল জাস্ট এটা চাৰ্জৰ কাৰণে আহিছিল ডেৰিভেশনটো ইয়াত দুটা চাৰ্জৰ কাৰণে আহিছে মতলব নাই তিনটা থাকিব পাৰে চাৰিটা থাকিব পাৰে পাঁচটা থাকিব পাৰে মতলব নাই just work done between the 2 point divided by the q itself will give you the electric potential difference between the 2 point
আৰু ইলেক্ট্ৰিক পটেনচিয়েলটো এনেকুৱা নহয় যে এটা চাৰ্জৰ কাৰণে হ'ব বুলি কনচেপ্ট 20টা যদি চাই থাকে সেই তাত সেই সাৰফেস সেই স্পেসটো যদি 20টা চাৰ্জ আছে সো 20টা চাৰ্জৰ কাৰণেও ইলেক্ট্ৰিক পটেনচিয়েল এটা আহিব আই হোপ ক্লিয়াৰ হৈ গৈছে কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় boardsৰ ফালৰ পৰাও আৰু নিট বা জেডব্লিউ ফালৰ পৰাও ভেৰি ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট হয় এটো ঠিক আছে সো নাও এতিয়া আমি পঢ়িবলৈ গৈ আছো about electric potential due to dipole so सबसे दुखर কথা যে ডাইপোল মানে কি না জানে রাইজ ডাইপোল মোমেন্ট মানে কি না জানা সো ইলেক্ট্রিক পটেনশিয়াল ডিউ টু ডাইপোল পঢ়ি তোমালোকৰ লাভ নাই সো বেটাৰ আগৰ বস্তুখিনি ফাৰ্স্ট ক্লিয়াৰ কৰি লোৱা দেন ইয়ালৈ আহা আৰু টাইম হাতত বেছি নাই বিকজ আমি গিয়াৰ আপ দি দিছো বুক পাক ফিনিশ কৰি মিডে সিলেবাস বুক পাক গুছি যাব তো ৰৈ যাবা আৰু এক্সাম হ'ব কেটো না ভাবিবা তেনত জি কৰিলা তেনত কি আছিলে এটা নিজে গম পাইছা ন ক্লাস 12 ৰ ক্লাস 11 পঢ়ি ক্লাস 12 পঢ়ি নিজে গম পাইছা ন তেনত কি আছিলে তেনৰটো কিবা সিলেবাস হল নেকি এটো সিলেবাস আছিল জানো তেনৰটো আছিল না তো ইয়া আইনকা নহয় আৰু তেনত 85 প্লাস পালো 80 প্লাস পালো এটো একো মার্কস নহয় তেনৰ মার্কসটো কথা কৈছো ৰাট্টা মাইলে আহি যায় Oh ho yeah electric potential due to dipole again আমি যেনেকৈ ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলো তেনেকৈ উলিয়াম আই হোপ তোমালোকে পাৰিবাই চাগে ষ্টিল কৰি দিছো নোৱাৰা পণ্ডিত গীতাৰ কাৰণে হেইটা আকৌ নোৱাৰে কেতিয়াও নোৱাৰে হেতুৱে সেড নিউজ বুজি নপৰ নোৱাৰটো বেলেগ এক্সামত নোৱাৰটো বেলেগ বুজিও নাপায় এক্সামতো নোৱাৰে ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু ডাইপোল ফাৰ্স্টতে উলিয়াম আমি এট এনি পইণ্ট সৰি ইয়াৰ এটো লাষ্টত উলিয়াম এটো 3 নম্বৰত উলিয়াম সো ফাৰ্স্টতে উলিয়াম এট axial line then উলিয়াম at equatorial line then আমি লাস্ট টু পঢ়িম at any point ঠিক আছে তো ইয়া ফার্স্ট আমি উলিয়াবলৈ গৈ আছো ইলেক্ট্ৰিক পটেনশিয়াল due to dipole at axial line ডালৰ ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু ডাইপোল কিমান হ'ব axial line মানে ডাইপোল এটা আছে -q to +q separated by a distance of twice l তো আমি এটা r ডিসটেন্সত এটা পয়েন্ট লম p আৰু সেই পয়েন্টটো এটা axial line হৈ গল ন দিস ইজ আ axial line নাও দিস ইজ আ axial line axial যিকোনো এটা পয়েন্ট লৈ লবা তো পয়েন্টটো লবা p পয়েন্টটো এটা ডিসটেন্স r from the dipole so r from the dipole বুলি কলে obviously আমি কোৰ পৰা বুজিব লাগিব মিডৰ পৰা ইয়ালৈ ডিসটেন্সটো তোমাৰ r so what we going to calculate the potential at point p so কুটো মেলিলে গম পাবা এ পয়েন্ট p পটেনশিয়াল টোকাগাৰ কাৰণে ডিপেন্ড কৰিব এটা +q চাৰ্জৰ কাৰণে এটা -q চাৰ্জৰ কাৰণে +q চাৰ্জৰ কাৰণে ইয়াত এটা পটেনশিয়াল হ'ব -q চাৰ্জৰ কাৰণে ইয়াত এটা পটেনশিয়াল হ'ব আৰু নেট পটেনশিয়ালটো এড কৰি দিম with sign kq/r so q must be with sign okay next আৰু কি আৰু next আৰু কিবা বাকি আছে জানো okay তো সোয়া ইয়াৰ পৰা ইয়ালৈ টুৱাইস l তো ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব l একোণ যদি r হয় একোণ কিমান হৈ যাব r - l গম পালা ন ইয়াৰ পৰা ইয়ালৈ টোটাল r ইয়াৰ পৰা ইয়ালৈ যদি l হয় একোণ কিমান হ'ব r - l সেম থিং ইয়াত হৈ যাব ইয়াৰ পৰা ইয়ালৈ r তো ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ r আৰু একোণ কিমান হ'ব l সো এজ এ হোল টোটাল একোণ কিমান হৈ যাব r plus l
So let's start. Electric potential at point P due to plus Q. Plus Q karone point P potential kiman hobo direction sabo laga ase jano nai because this is a scalar quantity. So it will be kq by r according to formula. So k rakha q value kiman hobo plus q by r. R is the distance. So ইয়াৰ পৰা এল ডিসটেন্স কিমান এইটো r minus l. Then next kora potential at point P due to minus q কিমান হৈ যাব k q by r. So k to k হয় q ভ্যালু ইয়াত কিমান হৈ যাব minus q আৰু r ৰ ভ্যালু কিমান হৈ যাব r is the eto capital R eto don't get confusion just maine formula to likhi disu kq by r. So r is the distance from the point to the charge. So minus q by l kiman distance r plus l dekha goi ase ne baru okay dekha goi ase. Okay, ইয়াৰ কাৰণেও পাই গলা তো কি হৈ যাব v net potential at p will be equal to v due to plus q plus v due to minus q. So v due to plus q কিমান হৈ যাব k q by r minus l plus v due to minus q মানে কিমান হৈ যাব minus k q by r plus l. I hope all of you note down koi loisila dhuniake to olop mosi diu moi oh yeah to ki hoy gol v net is equal to kiman hoy gol k cube by r minus l minus k cube by r plus l. To common ki lobo para k q common lola bhitor ifaler ki roi gol 1 by r minus l minus 1 by r plus l. Okay, so next step to k q to bahir common loye thoi disilu yar aru yak etu par to minus koribo lage. So ami ki lom LCM ki hobo a minus b aru a plus b. LCM kiman hoy jabo a square minus b square. Gom paisa no this is a plus b, this is a minus b. So LCM hobo a square minus b square hoy no a plus b whole into a minus b is a square minus b square. Yeah, to a mane hoy jabo r square minus l square. Okay, to tetia confuse hoisa neki baru na confuse hobolo laga. তো r minus l লগত কি মাল্টিপ্লাই কৰিলে তুমি r square minus l square পাবা obviously r plus l তো 1 into r plus l হৈ যাব লগতে minus sign same thing ইয়াত হ'ব r plus l লগত তুমি কি মাল্টিপ্লাই কৰিলে r square minus l square পাবা r minus l তো minus 1 into r minus l. So v net at point P will be equal to kq তলত তো থাকি গল r square minus l square থাকিল ওপৰত তোমাৰ কি থাকি গল r plus l ব্ৰেকেট খুলি দিয়া minus r plus l. তো minus r গল l into l কি হৈ গল sorry l plus l is twice l. এটো কি হৈ গল kq twice l by r square minus l square. Okay, and তোমাৰ কি কৰিব পাৰো ইয়াৰ পৰা q twice l মানে কি হয় magnetic dipole moment, sorry electric dipole moment.
তো ইয়াৰ পৰা আমি কি লিখিব পাৰো kp by r square minus l square লিখিব পাৰা হেতু হৈ গল ইলেক্ট্ৰিক পটেনশিয়াল at point at an axial point okay but ইয়াতে এটা কন্ডিশন আছে ইয়াতে এটা কন্ডিশন আছে if condition to হয় if what if r is far greater than l dipole definition to asile two equivalent opposite charges separated by small distance to l mane a twice l or half l a r2 jodi yar pora a mid point or pora dipole mid point or pora point p lo jodi distance very high besi bahut besi lamba hoy bahut greater hoy then l then we can ignore r square minus l we can written as we can write r square minus l square almost equal to r square so tetia tomar etu ahi jabo v will be equal to kp by r square okay clear ase so this is the net electric potential at an axial point due to dipole note down kori lo please so next ami uliabole goi asu electric field due to dipole at an equatorial point I think yeah I got my spelling to bhul koilu equatorial likhi thorichilo sorry equatorial point ঠিক আছে equatorial point মানে normally যেটো mid dot যেডাল normal dal jabo হেডাল লাইনত ওকে সো ধৰিলো এবাৰ আমাৰ এটা কি আছে again এটা ডাইপল এটা আছে ইয়াত মানে সোৱা বস্তুবোৰ কেনেকুৱা হয় মই যেটা ডেৰিভেশন বোৰ কৰো কিছুমান বস্তু মই কৈ না থাকো -q + q কিছুমান বস্তু নিজে এখিমানে কমন সেন্স হিমানখিনি যদি নিজে লিখিব নোৱাৰা লাইফ জিংগা লালা গম পাইছা নে তোমালোকক বেছি স্পুন ফিডিং কৰি থাকা হৈছে বেছি চামুচেদি খুৱাই থাকা হৈছে হেতু কৰি লাভ নাই অলপ নিজে এক্টিভ হ'ব লাগিব আমাকটো কেতিয়াও শিকোৱা নাছিল আমি যেতে 11 12 ফিজিক্স পঢ়িছিলো মোৰটো কেতিয়াও মনত নাই মোক নোটস কেনেকে লিখিব লাগে আমাকটো নোটসও বনাই দিয়া নাছিল না আমাক শিকাইছিল নোটস কেনেকে লিখিব লাগে কেনেকে কোনটো লিখিবা বহুত ভাল টিচাৰ আছিল জেএনবি জাস্ট আমাক কনসেপ্টবোৰ দিয়ে বেছনা বস্তুটো স্পুন ফিডিং বস্তুটো বেয়া হয় এটাটো মানে বেছি হৈ গৈছে লাগাতকৈ তো কিছুমান বস্তু মাইন্ডত ৰাখিবা মানে এমাখিনি নিজে লিখিব পাৰিব let -q1 + q let there is a dipole -q1 + q separated by a distance of twice l then আমি এটা পয়েন্ট এটা ধৰিম will assume a point p which is at the equatorial line at a distance r from the midpoint of the dipole so এইবোৰ নিজে লিখিব পাৰিব লাগিব এনেকুৱা না যে ডেৰিভেশনটো ইকুইটোৰিয়েলটো মই এনেকৈ বুজাই দিলো হেতুকে লিখি থৈ ডাইৰেক্টলি গুছি আহিবা অলপ নিজৰ পৰা লিখিবলৈ ঠিক আছে নোটছটো বাৰু দিয়ে আছে নোটছটোত বাৰু মই লিখি দি আছো বাট কথাটো হৈ গল হেতু মানে অলপ মানে নিজে অলপ কনসিয়াস হ'ব লাগে আৰু ইমান স্পুন ফিডিং মানে ভাল নহয় বস্তুটো okay so we need to find out potential at point p মানে you can take any point ইয়াটো লব পৰা 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 at any point যেনেকৈ আমি এক্সিয়েল লাইনত আমি ইয়াটো সিফালেও লয় ইফালেও লয় মতলব নাই so at any point so আমি ললো point p এটা which is at a distance of r from the dipole okay and ইয়াৰ লগত কিমান ডিগ্ৰী বনাব 90 ডিগ্ৰী বনাব obviously তো now আমাৰ কামটো কি এই পয়েন্ট p ইলেক্ট্ৰিক পটেনশিয়াল কাৰ কাৰণে থাকিব d2 + q কাৰণে থাকিব d2 - q কাৰণেও থাকিব d2 + q কাৰণে potential at point p due to plus q will be equal how much k plus q by r to r মানে a to r লিখি নিদিবা আগো what is r r is the distance from the charge to the point এই distance আমাক লাগে একন যদি r হয় একন যদি l হয় একন কিমান হৈ যাব r² + l² একন r একন l so একন কিমান হৈ যাব √r² + l² ওগল
Then again, V at P due to minus Q will be equal to how much? KQ by under root of R square plus L square. Sorry, লগতে এটা মাইনাস সাইন আহিব কি মন কৰিলা দুইটাৰ ভ্যালু কি হয় সেম হয় এটা পজিটিভ এটা নেগেটিভ তো কি হৈ যাব electric potential at point P will be equal to potential due to plus Q plus potential due to minus Q এটো কইলে কিমান পাবা KQ by under root of R square plus L square minus KQ by under root of R square plus L square is equal to 0 alu guti. So this is a very important result, very important result. Pisodo use hobo. In fact eta question at use hoise ebar jodi korisa eta loi enka x axis y axis aru z axis saka question eta asile work done to 0 পাই থৈছে আমি ঠিক আছে এবু কৰিম আমি ধুনিয়াকে ইকুইপোটেনশিয়াল সার্ফেসটো আমি কৰিম বুজি পালানে মানে electric potential due to a dipole at any point in this equatorial line is always 0 লাগিলে পয়েন্ট তোমাৰ ইয়াতে হোক 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 জতে নহক because ইয়াৰ কাৰণে এটা পজিটিভ পটেনশিয়াল আহিব ইয়াৰ কাৰণে এটা নেগেটিভ পটেনশিয়াল আহিব দুইটাৰ ডিসটেন্স সেম হ'ব চাৰ্জ দুটাটো ম্যাগনিটিউড obviously সেম এটা পজিটিভ হ'ব এটা নেগেটিভ হ'ব that's why as a whole the result will be always equal to 0 very important result হয় okay so next আমি এটা পঢ়িবলৈ গৈ আছো as usual first ততে extra বেছি খৰচ কষ্ট কৰি লওঁ সো তাৰ পিছত আমি এটা মাস্টাৰ ফৰ্মুলা এটা পঢ়ো সো ইয়াটো তেনেকে নেক্সট এটা মাস্টাৰ ফৰ্মুলা এটা আছে at any point আমি উলিয়াম at any point মানে যি কোনো পইণ্টত তুমি উলিয়াব পাৰা সো at any point তোৰ পৰা আমি এটা ফৰ্মুলা এটা পাম দেন সেই ফৰ্মুলাটো আমাৰ ইউজ হ'ব ইকুইটৰিয়েল লাইনত উলিয়াবলৈ ইকুইটৰিয়েল লাইনত উলিয়াবলৈ আমি ইউজ কৰিব পাৰো এক্সিয়েল লাইনতো উলিয়াবলৈ আমি ইউজ কৰিব পাৰো ওকে সো start কৰিবলৈ গৈ আছো next to at any point electric field due to dipole at any point so next to আমি start কৰিবলৈ গৈ আছো electric field due to dipole at any point যি কোনো এটা পয়েন্ট লোৱা তোমাৰ মৰ্জি মতলব নাই minus q to plus q যি কোনো এটা পয়েন্ট এটা লবা পয়েন্টটো তোমাৰ ইয়াত ললা সে ধৰিলা পয়েন্ট b which is at a distance r মানে r distance সদায় কোৰ পৰা হ'ব মিড পয়েন্টৰ পৰা হ'ব সিধা হৈছে নে বাৰু গম পাইছে তো এতিয়া এই পয়েন্ট p টোক আমি ডেসক্রাইব কেনেকে কৰিম how can you describe that point p you know the position vector right so r etu হৈ যাব position vector point p which is at an angle of theta with the dipole moment গম পালা ন এই পয়েন্ট p টোক যদি আমি ডেসক্রাইব কৰিবলৈ কেনে কৰিম r theta so ইয়াত তেতিয়া তুমি কি কৰিব পাৰা তুমি বেলেগ পয়েন্ট লব পাৰা এই পয়েন্টটো এই p পয়েন্টটো তুমি এখিনলৈ টানি আনিব পাৰা অলপ আগুৱাই নিব পাৰা পিছুৱাই নিব পাৰা তাত কি চেঞ্জ হৈ থাকিব তাত জাস্ট r আৰু থিটা চেঞ্জ হৈ থাকিব সেইকাৰণে আমি r আৰু থিটা লৈ থৈ দিছো আমি ইয়াত একো এক্সট্ৰা এটা কনস্ট্যান্ট ভ্যালু দিয়া নাই বিকজ এই পয়েন্টটো এটো টাইম এটা টাইমত গৈ এটো থাকিব পাৰে সো তেতিয়া r টো কিমান হ'ব ইমান কোন হ'ব থিটাটো এটো হৈ যাব এই পয়েন্টটো গৈ বলে তোমাৰ এটা টাইমত ইয়াতো থাকিব পাৰে সো ইয়াত থাকিলে r কিমান হৈ যাব r will be this much so theta will be this much ইয়াৰ পৰা যাব ডায়াগ্ৰামটো মই গড়বড় কৰিব বিচাৰ নাই গম পাইছা তো থিটা ইজ দা অ্যাঙ্গেল বিটুইন নেক্সট যেতিয়া মই খুদু তেতিয়াও ক'ব নোৱাৰা সো ষ্টাৰ মাৰ্ক দি পেলাই লিখি থৈ দিয়া কি বুলি থিটা ইজ দা অ্যাঙ্গেল বিটুইন position vector and dipole moment গম পালা যি কোনো এটা পয়েন্ট লব পাৰা যি কোনো এটা পয়েন্ট আর তুমি যদি আৰু দৌৰ লৈ লোৱা আৰু বহাই দিবা আৰু যদি ওচৰত আনা আৰু ছুটি কৰি দিবা বাকি থিটাটো তো থিটা হয় চেঞ্জ কৰি থাকিব পাৰা ওকে yeah so now
হোৱাট এইবোৰ নহয়, এইবোৰ ৰাত্তা মাৰা বস্তু নহয়, এইবোৰ ময়ো মুখস্থ কৰি অহা নাই অভিয়াছলি, বাট ইয়াৰ ফাইনেল ৰিজাল্টকেইটা মনত ৰাখিব লাগে। যেনে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এক্সিয়েল লাইন, ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইকুৱেটৰিয়েল লাইন, ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল এট এক্সিয়েল পইণ্ট, ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল এট ইকুৱেটৰিয়েল পইণ্ট, ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিউ টু ডাইপল এট এক্সিয়েল লাইন, axial point or axial line, same kotha, or electric potential due to dipole at equatorial point at any point. Formula kita monot rakhibo lage, formula kita lagibo 1 marks eta question ahi jabo, tumi gute derivation kori time waste kori thakiba neki? To formula to tumi monot rakhibo lagibo, enuka na je physics or bostu monot rakhibo na lage, physics or bostu monot rakhibo laga hoy, but it doesn't mean tumi derivation to monot rakhi joa. Derivation just ei bostu to janile hoy gol. Next আমি এটা বলা লাগে এটা ইলেকট্রিক পোটেনশিয়াল at point P due to plus Q, then electric potential at point P due to minus Q. That's it, man. As simple as that. Electric potential at point P due to plus Q. তো স্কেলে আমি ইয়াৰ পৰা ইয়াক জয়েন কৰি দিব লাগিব। জয়েন বাৰো কৰিলুৱে, পাম জানো কিবা আমি ইয়াৰ পৰা কিবা পাবা জানো? বিকজ আমাক কি দিয়া আছিলে, ইয়াৰ পৰা ইয়ালৈ লেংথটো জানো টুৱাইচ এল, ইয়াৰ পৰা ইয়ালৈ লেংথটো আমি জানো এল, ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো জানো আৰ, আমাক লাগে কিন্তু এই ডিষ্টেঞ্চটো। এতিয়া নিজৰ মৰ্জি মতে এইটো ধৰি ল'ব নোৱাৰা, ডেটছ ৱাই ইট ইজ কল্ড ডিৰাইভেশ্যন। আমি ডিৰাইভ কৰিব লাগে। ডিৰাইভেশ্যন মিনছ হোৱাট, আমি কিছুমান আননোন কোৱান্টিটিক ডিৰাইভ কৰিব লাগে ফ্ৰম নোন কোৱান্টিটি। তো হোৱাট ইফ এই পইণ্টৰ পৰা আমি এইটোক লৈ লোৱা নহ'লে অ' পি বুলি লৈ লোৱা, অ' পি, এই পইণ্টৰ পৰা আমি অ' পি এডাললৈ এডাল যদি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰোঁ, এডাল যদি আমি এই পইণ্টৰ পৰা আমি যদি এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰোঁ, অ' মাই গড 90 ডিগ্ৰীত, চ' তেতিয়া হোৱাট উইল হেপেনিং, চ' তেতিয়া আমাৰ এই ট্ৰাইংগলটো, এইটো এটা ৰাইট এংগল ট্ৰাইংগল হৈ গ'ল নে বাৰু? এইটো দিছ এইটো ৰাইট এংগল ট্ৰাইংগল হৈ গ'ল নে? হা, এইটো ৰাইট এংগল ট্ৰাইংগল হ'ল নে নাই? এনেকুৱা টাইপ হ'ল ন? দিছ হা, এইটো কিমান আছে? থিটা আছে। এই ডিষ্টেঞ্চটো কিমান? লেংথটো এল। নেম দি লোৱা, এইটোক দি লোৱা এ, এইটোক লৈ লোৱা বি, এইটোতো অ' আছে, এইটোক লৈ লোৱা এ, এইটোক লৈ লোৱা এ বি চি দি লোৱা। তো কি হৈ গ'ল? অ' এ চি যে ৰাইট এংগল ট্ৰাইংগল হয় নাই? তো তাৰ পৰা আমাক এই ডিষ্টেঞ্চটো লাগে একচুৱেলি। এই ডিষ্টেঞ্চটো আমি উলিয়াম, কিহৰ কাৰণে উলিয়াম অলপ পিছত নিজে গম পাবা। চ' কি হৈ যাব? কছ থিটা উইল বি ইকুৱেল টু হাউ মাছ? ইয়াৰ পৰা কছ থিটা উইল বি ইকুৱেল টু হাউ মাছ? কছ থিটা মানে কি আছিলে? বেছ বাই হাইপ'টেনিউজ। এইটো কছ থিটাটো হ'লে কিমান হৈ যাব? অ' চি বাই অ' এ হ'বনে? এইখনতে বৰ্ডখন দাঙি পেলাই দিব নোৱাৰো, এইটোক যদি এনেকৈ ঘূৰাই দিয়া কছ থিটা উইল বি ইকুৱেল টু অ' চি বাই অ' এ। তো ইয়াৰ পৰা তুমি অ' চি ভেলু পাই যাবানে? এইটো অ' চি ভেলু তুমি ইয়াৰ পৰা পাই যাবানে? অ' চি উইল বি ইকুৱেল টু অ' এ কছ থিটা, আৰু অ' এ মানে কিমান? অ' এ এল কছ থিটা। মানে হোৱাট ইউ কেন চে ইয়াৰ পৰা এই ডিষ্টেঞ্চটো হৈ যায় এল কছ থিটা। ক'ৰ পৰা গ'ল এই ডিষ্টেঞ্চটো? ইয়াৰ পৰা ইয়ালৈ। ফিনিছড। ওৱান্স উই গট দিছ মাছ, হৈ গ'ল, কাম ফিনিছ। এইটো আৰ ভেক্টৰ লিখিব দৰকাৰ নাই। হ'লনে বাৰু? তো কোৱা, ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো তোমাৰ আৰ, এইকণ যদি এল কছ থিটা হয়, এই ডিষ্টেঞ্চটো কিমান হৈ যাব? আৰ মাইনাছ এল কছ থিটা হ'বনে বাৰু? এজ এ হোল ডিষ্টেঞ্চটো যদি আৰ হয়, এইকণ যদি এল কছ থিটা হয়, এইকণ কিমান হৈ গ'ল? আৰ মাইনাছ এল কছ থিটা হয়নে? আৰু ডায়েগ্ৰামৰ পৰা দেখি গমেই পাই আছে, এডাল যদি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰা, ইয়াৰ লেংথটো আৰু ইয়াৰ লেংথটো কি হ'ব? ছেম হৈ যাব। এইকণ যদি আৰ মাইনাছ এল কছ থিটা হয়, এইকণো আৰ মাইনাছ এল কছ থিটাই হ'বনে বাৰু? বহুত লেতেৰা হৈ গৈছে ডায়েগ্ৰামটো, হাতেৰে মুচি তাত বুজিলানে বস্তুটো, অপাৰেশ্যনটো? হা, বাই জেমেট্ৰি। এইটো যদি ইয়াৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰা ইয়ালৈ, তো এই লেংথটো আৰু এই লেংথটো ছেম হ'ব। তো এইটো যদি আৰ মাইনাছ এল কছ থিটা হয়, এইটো কিমান হৈ যাব? আৰ মাইনাছ এল কছ থিটাই হ'বনে? মানে তুমি পাই গ'লানে?
এই ডিসটেন্সটো পাই গলানে AP ডিসটেন্সটো পাই গলানে so electric potential at point P due to plus Q will be equal to K Q by R so R will be how much R minus L cos theta so teneke V at P due to minus Q মানে এবাৰ কোৰ পৰা কোৰলৈ লাগিব আমাক এটো হৈ গল না এটো ধুনিয়াকে মুছি দিব পাৰো ইটা actually diagram to ডাঙৰকে ড্ৰ কৰিব লাগিছিল ম তো আমাক এটা কোনটো ডিসটেন্স লাগিব এই ডিসটেন্সটো লাগিব এই ডিসটেন্সটো লাগিব তাত তেৰি বেয়া লাগি আছে দেখিবলৈ minus Q plus Q এটো এটা পয়েন্ট ইয়াৰ পৰা R এটো আমি অলৰেডি উলিয়াই দিছো কিমান হয় R minus L cos theta তো এবাৰ আমি ইয়াৰ পৰা এই ডিসটেন্স লাগিব আমাক সুন্দৰ খুবসুরত A O B P ওকে এটো আসলে C সো এবাৰ আমাক লাগে এই ডিসটেন্সটো লাগে ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো একেন আমি কিবা এটা অংক কৰিব লাগিব তাৰ কাৰণে আমি এটো জানো R বুলি জানো এই ডিসটেন্সটো R বুলি জানো বাকি একো না জানো সো দেন তুমি এবাৰ কি কৰিছা এই ডালক তুমি এক্সটেন্ড কৰি দিয়াছোন এই R ডালক ইয়ালৈ এক্সটেন্ড কৰি দিয়া এক্সটেন্ড কৰি দি তুমি ইয়াৰ পৰা যদি এডাল পারপেন্ডিকুলার বাইসেক্টর নট বাইসেক্টর তুমি যদি এডাল পারপেন্ডিকুলার ইয়াৰ পৰা বা নরমাল এডাল যদি তুমি ইয়াৰ পৰা এই এক্সটেন্ড কৰা লাইনডাললৈ ড্ৰ কৰা 90 ডিগ্ৰীত সো তেতিয়া হৈ যাব কি এই ডিসটেন্সটো ইয়াৰ পৰা যেটো এই ডিসটেন্সটো that will be equivalent to এই ডিসটেন্স এই ডিসটেন্সটো সেম হৈ যাব গম পালানে যেনেকে ইয়াৰ আৰু ইয়াৰ ডিসটেন্সটো সেম হৈছিলে যদি ইয়াৰ পৰা তুমি এডাল পারপেন্ডিকুলার ড্ৰ কৰা ইয়াৰ ডিসটেন্স আৰু ইয়াৰ ডিসটেন্সটো তোমাৰ হৈ যাব তোমাৰ সেম তো সেম হৈ যোৱাৰ লগে লগে তোমাৰ কি হৈ গল ওকে সো নাও হোৱাট উই নো এই ডিসটেন্সটো কিমান হয় L এটো যদি থিটা হয় এটো কিমান হৈ যাব থিটা এই কোন ডিসটেন্সটো L এটো যদি থিটা হয় সো তেতিয়া এই ডিসটেন্সটো কিমান হৈ যাব अगेन ফ্ৰম দা ট্ৰায়াঙ্গল এটো ধৰি লোৱা D বুলি ধৰি লোৱা ফ্ৰম ট্ৰায়াঙ্গল ODB cos theta will be equal to this by hypotenuse কিমান হৈ যাব OD by L তো OD will be equal to L cos theta তো ইয়াৰ পৰা OD মানে ইয়াৰ পৰা L ডিসটেন্সটো তোমাৰ কিমান হৈ যাব L cos theta ইকন কিমান আছিল R ইকন কিমান L cos theta তো এজ এ হোল D পৰা P লৈ ডিসটেন্সটো কিমান হৈ যাব R plus L cos theta কি theta e theta ইমান সুন্দৰ সুন্দৰ ডেৰিভেশন kq by so ইয়াত এতিয়া electric potential at point P due to minus Q will be equal to kq by this much R is this much কিমান R plus L cos theta তো ইয়াৰ পৰা আৰু কৰি যোৱা আৰু তো এটা কি হৈ যাব net potential at point P V at P will be equal to V due to plus Q plus V d2 minus Q na minus sign so kq by R minus L cos theta minus kq by R plus L cos theta to ইয়াৰ পৰা কমন লোৱা kq common লোৱা কি ৰৈ গল 1 by R minus L cos theta minus 1 by R plus L cos theta হৈছনে হ্যান্ডৰাইটিং বোৰ দেখিবলৈ বহুত বেয়া হৈ যায় নেকি বাৰু তললৈ হ্যান্ডৰাইটিং একচুয়ালি ভালো হৈ যায় সেটআপটো ভাল লাগিলে মোৰ আকৌ কিবা এটা খেলিমেলি হৈ যায় খেলিমেলিটো তোমাৰ মানে হৈছে কি বোৰ্ডখন অলপ ইনক্লাইন হৈ আছে এনেকুৱা টাইপৰ আছে তো তাৰ কাৰণে এটা মই ইয়াত হ্যান্ডৰাইটিং মিলাব গলে বোৰ্ডৰ লগত নিমিলে এনেটো মোৰ হ্যান্ডৰাইটিং জানাই কিমান ধুনিয়া তো V will be equal to
KQ LCM ল'ব লাগিব again a plus b whole into a minus b কিমান হ'ব a square minus b square তো হৈ যাব a মানে কি a ইয়াত গুটেটো a হয় r মানে a l cos theta মানে b a minus b whole into a plus b আছে so a square minus b square so it will be r square minus b square l square cos square theta so ওপৰত কি হৈ যাব again r minus l cos theta আছে so তাৰ লগত 1 ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব r plus l cos theta minus r plus l cos theta আছে so তাৰ লগত কি কৰিব লাগিব r minus l cos theta okay so এখিনি যদি কৰা কি পাবা একো নাপাও কিয় একো নাপাবি বহুত কিবা কিবি পাবি চাই যা ফি এইবোৰ একদম ইম্পৰ্টেন্ট ডেৰিভেশন হয় তো আই ক্যান হেল্প ইউ আৰু কিমান কম আৰু তলৰ ৰৈ যাব এটা কি দুনিয়া হ্যান্ডৰাইটিং ও মাই গড কিটা মোৰ হ্যান্ডৰাইটিং দেখি মই নিজে ফিদা হৈ যাম r plus l cos theta minus r plus l cos theta minus r plus r minus r গল so ইয়াৰ পৰা তুমি কি পাই গলা v equal to kq twice l cos theta by r square minus l square cos square theta equal to q2l মানে কি লিখিব পাৰো kp কমলা পাৰ্সন খাও নেকি কোনোবাই বহুত বেয়া বস্তু মোৰ দাঁত গিটা দেখা নাই কিমান সাফা হৈ আছে মানে খাও বাৰু কমলা পাৰ্সন এনে কৈছে তো yes again এটা কন্ডিশন তো থাকে আৰু কি কব আৰু কন্ডিশন ও বাট জনে এন্ট্রেন্স দিয়া ন এই ফৰ্মুলাটো মনত ৰাখিব লাগে একচুয়ালি in some cases maybe আহি যাব পাৰে এনেকুৱা এটা কন্ডিশন দি দিব লাগে when r is not far greater than l right then it's possible না এনেকুৱা নহয় না r সদায় far greater than l হ'ব নহবতো পাৰে right so তেতিয়া এই বস্তুটো মনত ৰাখিব লাগে বহুত কাৰণে দৰকাৰ নাই when r is far greater than l then we can write r square minus l square cos square theta almost equal to r square तो v becomes কি হৈ যায় kp cos theta by r square এটো মাস্টার ফর্মুলা হয় electric potential due to dipole at any point where k is the 1/4 p is the dipole moment kp মানে কমলা পছন and cos theta just remember one thing that theta is the angle between what বুলি কলে না মুখখন নিচিনাকে মোক আনসার নিদিবি sorry the theta is the angle between the dipole moment and the position vector of point p যেটো পয়েন্টত আমি ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াই আছো এইটো পজিশন ভেক্টৰ r আৰু ডাইপোল মোমেন্টৰ লগত এংগলটো this is the master formula so কৈছিলো ন ইয়াৰ পৰা আমি এতিয়া চেক কৰিব পাৰো হেতুকে কোৱেশ্চন এটা যে দিছিলো ডিডিউস কৰা বুলি so ইয়াৰ পৰা মানে উলিওৱা so ইয়াৰ পৰা আমি এটা চেক কৰিব পাৰো ইয়াৰ পৰা আমি উলিয়াব পাৰো potential at axial point at axial point electric potential লাগে মানে -q + q থাকিব এই পয়েন্টটোতে লাগে এই পয়েন্টত লাগে axial pointত তো তাত থিটা কিমান হৈ যাব কোৱাচোন নিজে what is the theta theta is the angle between dipole moment etu -q to +q and the position vector কৰ পৰা origin to কৰ পৰা লও ডাইপোলৰ মিডৰ পৰা position vector কোনফালে আছে এফালে আছে থিটা টু মানে সৰি ডাইপোল মোমেন্ট টু ইফালে আছে position vector টু ইফালে আছে না position vector is the কৰ পৰা ক'লৈ হয় ওৰ পৰা that is mid point পৰা point p লৈ হয় তো ইয়াত হেতুৱে হৈ আছে তো ইয়াত থিটা কিমান হৈ যাব 0 degree বহাই দিয়া এতিয়া v at axial line will be equal to kp cos 0 by r square cos 0 মানে কিমান 1
সো সেইটোৱে পালো ন kp/r স্কয়াৰ যেটো ভ্যালু আমি অলৰেডি পাই থৈ দিছো সো তেনেকে এগেইন আহি যাব সেকেন্ডটো ডিডিউস কৰিবলৈ v at equatorial point माने क्या होने वाला है माइनस क्यों तो प्लस क्यों तो यार हम আছে ইকুইটোরিয়াল পয়েন্টত সো থিটা তো কিমান হৈ যাব 90 ডিগ্ৰী হোৱাট ইজ দ্য থিটা থিটা ইজ দ্য অ্যাঙ্গেল বিটুইন দ্য ডাইপোল মোমেন্ট এন্ড দ্য পজিশন ভেক্টর সো থিটা ইজ 90 ডিগ্ৰী if you put the cos theta theta is 90 degree if you put the vp is equal to kp cos 90 কিবা লিখিবলৈ আৰু দৰকাৰ আছে জানো ses cos 90 মানে কিমান ভ্যালু হৈ গল 0 তো ইলেক্ট্রিক পোটেনশিয়াল is becomes 0 so that's it so এটো কি হয় এটো মাস্টার ফর্মুলা হয় ইয়াৰ পৰা আমি দুটা ফর্মুলা ডেরাইভ কৰিব পাৰো আজি অলদো ভিডিওটো অলপ শর্ট হল বাট মই শর্ট কৰো বুলি কৰিছো বিকজ ইয়াৰ পিছত বেলেগ এটা বস্তু আহি যাব হেতু ইয়াৰ লগত কম্বাইন নকৰো আৰু ভিডিওটো অলপ মিক্স হৈ যায় সো নেক্সট আমি পঢ়িবলৈ গৈ আছো দ্য ৰিলেশন বিটুইন ইলেক্ট্রিক পোটেনশিয়াল এন্ড ইলেক্ট্রিক ফিল্ড আৰু দুটা লেকচাৰ ইলেক্ট্রিক পোটেনশিয়াল শেষ হৈ যাব দেন উই উইল গো ফৰ ক্যাপাসিটেন্স মজা একদম ইজি পানী এনেকে নাচি নাচি পঢ়াব পাৰি থ্যাংক ইউ